মহিলাসকলে আগবাঢ়ি আহক, স্বাৱলম্বী হওক, নিজৰ পুৰুষজনৰ ওপৰত যাতে ডিপেণ্ড নকৰি নিজে কিবা এটা কৰি আগবাঢ়ি আহক, এখন সুস্থ সমাজ গঢ়ি তোলক। মহিলাই প্ৰধান, কাৰণ এখন ঘৰত দুজনো আজিকালি উপাৰ্জনমুখী হ'বই লাগিব। নমস্কাৰ, মোৰ নাম মৌচুমী বৰুৱা, মই শদিয়া ব্লকৰ হৈ আহিছোঁ। আমাৰ আজি থলুৱাভাৱে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সামগ্ৰী আমাৰ ইয়াত উপলব্ধ হৈছে, যিখন ভোগালী মেলা ইয়াত পতা হৈছে ডিষ্ট্ৰিক্টত। আৰু আমাৰ মহিলাসকলে SHG মহিলাসকলে যি বস্তু উৎপাদন কৰিছে, আমি নিজেও উৎপাদন কৰিছোঁ, সেই বস্তুখিনি লৈ এখন সৰু সুৰা বিপণী লগাইছোঁ। তাতে আমি এতিয়া আনিছোঁ সৰিয়হৰ তেল, খাটি সৰিয়হৰ তেল। এই সৰিয়হৰ তেলটো আমাৰ একেবাৰে পিয়'ৰ, যোনটো নেকি সৰিয়হৰ পৰা পেৰি আমি ঘৰতে বনোৱা হয়। কাৰণ আজিকালি এই তেলৰ পৰাই বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰবোৰ উপলব্ধ হৈছে। বেমাৰৰ মেইন আহিলা হৈছে এই তেলৰ পৰাই। সেইটো কাৰণে ঘৰত প্ৰস্তুত কৰা তেলবোৰ আপোনালোকে ব্যৱহাৰ কৰক, কিনক। এই তেলটো আমি পিয়'ৰ হয়, সেইটো কাৰণে। আৰু যেনে এতিয়া দৈটো আমি নিজে প্ৰস্তুত কৰিছোঁ ঘৰতে, ঘৰৰ গৰু গাখীৰৰ পৰা। আৰু এইবোৰ ভোট জলকীয়া আচাৰটো বনাইছোঁ আমি নিজৰ SHG মহিলাসকলৰ দ্বাৰাই এইবিলাক গোটেইবোৰ প্ৰস্তুত কৰা হয়। আৰু এইটো জেং পিঠাটো লাহি চাউলৰ হয়, লাহি চাউলৰ পৰা বনাইছোঁ। এইটো এটা তেলত ফ্ৰাই কৰি খাব পাৰি, ভাল হয় বহুত। আৰু এইটো ঔটেঙা পাউডাৰটো বহুত গুণাগুণ আছে, ঔষধি গুণাগুণ আছে। কাৰণ আজিকালি সকলো মানুহৰে ডায়েবেটিছ ৰোগী, তেখেতৰ কাৰণে এই বস্তুটো বিশেষকৈ উপলব্ধ হয়। এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। সকলো ধৰণৰ বস্তুৱে আমি যিটো পায়, গাঁৱৰ থলুৱাভাৱে পায়, সেই বস্তুখিনি আমি উপলব্ধ কৰিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ জলপান হওক, কোমল চাউল হওক, বৰা চাউল, আৰু এনেকৈ মাছৰ শুকতি, গোটেইবোৰ ৰাখিছোঁ আমি। যিখিনি মানে এখন ঘৰত প্ৰয়োজনীয় সেই বস্তুখিনি আমি ৰাখিছোঁ। চেষ্টা কৰিছোঁ গোটেইখিনি আমি বজাৰলৈ উলিয়াই আনিবলৈ।